দেৰগাঁৱত সাংসদ কামাখ্যা প্ৰসাদ তাছাই উদ্বোধন কৰিলে 1.23 কোটি টকাৰ প্ৰকল্প। দেৰগাঁওবাসীৰ বাবে পৌৰসভাই এক উল্লেখনীয় পদক্ষেপ। দেৰগাঁও পৌৰসভাৰ দ্বাৰা গেলাবিল নদীৰ পাৰত নিৰ্মিত 1.23 কোটি টকাৰ জাবৰ নিষ্কাশন আৰু পৃথকীকৰণ প্ৰকল্প নৰেন শৰ্মা স্মৃতি পথাৰত বিশুদ্ধ খোৱাপানীৰ প্ৰকল্প। দেৰগাঁও সমজিলা আয়ুক্ত কাৰ্যালয়ত বিশুদ্ধ খোৱাপানী আৰু ৰাজহুৱা শৌচাগাৰ প্ৰকল্প উদ্বোধনী অনুষ্ঠানত মুখ্য উদ্বোধক হিচাপে উপস্থিত থাকে সাংসদ কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়া। পৌৰসভাৰ পৌৰনেত্ৰী শ্ৰীমতী মধুমিতা বৰা, উপপৌৰপতি শ্ৰী শুভঙ্কৰ ঘোষ, ৱাৰ্ড সদস্য শ্ৰী উজ্জ্বল কাশ্যপ, সদস্য শ্ৰীমতী স্নেহলতা নাথ আৰু শ্ৰীমতী শীতল চুমানীয়ে আনুষ্ঠানিক ফিতাকাটি মুকলি কৰে। কাৰ্যবাহী বিষয়া শ্ৰী লিণ্টু গোহাঁয়ে আঁত ধৰা এই অনুষ্ঠানসমূহত পৌৰনেত্ৰী আৰু বিজেপি গোলাঘাট জিলাৰ সভাপতি শ্ৰী চন্দ্ৰজ্যোতি ঠাকুৰে বক্তব্য ৰাখে। সভাত প্ৰাক্তন পৌৰপতি শ্ৰী অৰ্ণৱ কলিতা, পৌৰসভাৰ কাৰ্যবাহী বিষয়া শ্ৰী লিণ্টু গোহাঁই, সহকাৰী আয়ুক্ত শ্ৰী ভাৰ্গৱ কলিতা, সমাজকৰ্মী ডক্টৰ মৃদুল দত্তকে ধৰি বহুকেইজন ব্যক্তি উপস্থিত আছিল। সমজিলা আয়ুক্তৰ কাৰ্যালয়ৰ অনুষ্ঠানত চক্ৰ বিষয়া শ্ৰীমতী মনীষা কলিতা, শ্ৰীমতী ৰিচা নাপেন বৰদলৈৰ লগতে বিষয়া কৰ্মচাৰীসকল উপস্থিত আছিল। সকলোৱে আশা কৰিছে যে এই প্ৰকল্পকেইটাৰ জৰিয়তে সাধাৰণ ৰাইজ উপকৃত হ'ব। জাবৰ নিষ্কাশন যন্ত্ৰটোৱে তেতিয়া কাম কৰিব যেতিয়া জনসাধাৰণে জাবৰখিনি তাতে ছেগ্ৰিগেট কৰিব। কিন্তু এই মেচিনটো, যিটো মেচিন ইয়াত 1.23 লাখ দি স্থাপন কৰা হৈছে, এই মেচিনটোৱে প্লাষ্টিক আৰু নন প্লাষ্টিক ৱেষ্ট ছেপাৰেট কৰিব। জনসাধাৰণে কিন্তু ইয়াত সহযোগ লাগে। দেৰগাঁওখন সৰু চহৰ, ইয়াত আপোনালোকে জানে এই মেচিনটোৱে 2 টন পাৰ ডে, 5 টন পাৰ ডে কৰিব। 5 টন পাৰ ডে তেওঁলোকে জাবৰ নিষ্কাশন কৰি পেলাই ছেপাৰেট কৰিব আৰু সাৰ নিৰ্মাণ কৰিবৰ কাৰণে ব্যৱস্থা কৰে। কিন্তু জনসাধাৰণক আমি আহ্বান জনাইছোঁ, ইয়াত প্লাষ্টিক আৰু নন প্লাষ্টিক ৱেষ্টবিলাক বেলেগ কৰি পেলাই পঠিয়াব লাগিব। আৰু পৌৰসভাই এটা কথা এগ্ৰী কৰিছে যে এতিয়াৰ পৰা আৰু কিছুদিনৰ পিছৰ পৰা ঘৰে ঘৰে জাবৰ কালেকশ্যন কৰাৰো ব্যৱস্থা তেখেতসকলে কৰিব। দেৰগাঁওখনক মডেল টাউন কৰিব পৰাকৈ বহুত স্কোপ আছে। ইয়াৰ পানী নিষ্কাশনৰ কথাও চিন্তা কৰিব লাগিব আৰু বহুখিনি ডেভেলপমেণ্টৰ কথা আমি ভাবিছোঁ। ভৱিষ্যত দিনত আমি এই কথাবিলাক আগবঢ়াই লৈ যাম। দেৰগাঁওখনত এটা দীৰ্ঘদিনীয়া অভাৱ চহৰখনত, যিহেতুকে দৈনন্দিন বিভিন্ন কৰ্ম ক্ষেত্ৰত আহে চহৰখনলৈ, এটা টয়লেটৰ অভাৱ হৈ আছে। মাটি আছে, আমি মাটি আছে ৰাজহুৱা টয়লেট। যোৱাকালি ভাৰতীয় জনতা পাৰ্টীৰ জিলা সভাপতি আৰু আমাৰ মণ্ডল সভাপতি সহিতে পৌৰসভাৰ সভানেত্ৰী আৰু ইও সৈতে আমি বহুত সময় আলোচনা কৰি পেলাই এই কথা ময়ো নিশ্চিত হৈছোঁ যে ইয়াত এটা টয়লেটৰ বৰ প্ৰয়োজন। অকল এটা টয়লেট নহয়, কেইবাটাও টয়লেট লাগে, কিন্তু একচুৱেলি ভূমিৰ অভাৱৰ কাৰণে টয়লেটটো বনাব পৰা নাই। আমি মাটি যিদিনাই বিচাৰি পাম তেনেহ'লে এটা ভাল টয়লেটৰ ব্যৱস্থা আমি কৰা কথা। দেৰগাঁও চাৰিআলি কিন্তু কাষতে চৰকাৰী মাটি আছে। যদি বেদখল হৈ আছে মাটি, হয়, বেদখল কোনোবাই যদি কৰিছে, তাক আমি ইয়ক কৈছোঁ এইটো উচ্ছেদ কৰি হ'লেও তাত টয়লেট এটা বনাব। কোনো প্ৰশ্ন উঠিব নোৱাৰে। আপোনালোকৰ যোগেদি মই দেৰগাঁওবাসীক অনুৰোধ জনাম যে চহৰখন যিহেতু 4 লেন পাৰ হৈ গ'ল, গতিকে ইয়াৰ যথেষ্ট গুৰুত্ব বাঢ়িলে। ইয়াৰ আগতো দেৰগাঁৱৰ গুৰুত্ব সদায় আছে। লাচিত বৰফুকন পুলিচ একাডেমি হ'ল, ইয়াত গৃহমন্ত্ৰী আহিলে আৰু কিছুদিনৰ পিছত প্ৰধানমন্ত্ৰী ওচৰে পাজৰে ক'ৰবাত আহিব, নুমলীগড়লৈ তেখেত আহিব 8 তাৰিখে। মই ভাবোঁ যে যদি চব ঠিকে থাকে বোধহয় ইয়াতো প্ৰভাৱিত কৰিব। গতিকে দেৰগাঁওখনক আপোনালোকে ৰাইজৰ সহযোগত ভাল ধৰণে সজাই তুলিবৰ কাৰণে মই দেৰগাঁও পৌৰসভাৰ উদ্যোগত ৰেডিয়েণ্ট ইঞ্জিনিয়াৰিং কোম্পানী, যোনটো কোম্পানীয়ে সদৌ অসমত নিজৰ কামৰ যোগেদি সুখ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছে। আমি কেইবা জেগাতো এনেকুৱা খোৱাপানী বিশুদ্ধ প্ৰকল্প নিৰ্মাণ কৰিছোঁ আৰু দেৰগাঁৱতো আমি 2 জেগাত এইটো প্ৰকল্প নিৰ্মাণ কৰিবলৈ সক্ষম হৈছোঁ। তাৰ কাৰণে মই ভাবিছোঁ আমাৰ দেৰগাঁওবাসীৰ ৰাইজ বহুতো উপকৃত হ'ব। কাৰণ আজিকালি গৰমৰ দিনত কিছুমান সাধাৰণ শ্ৰেণীৰ মানুহে এগিলাচ পানী, ঠাণ্ডা পানী বিচাৰি খাবৰ কাৰণে হাহাকাৰ কৰিবলগীয়া হয়। কিন্তু আমাৰ ইয়াত মানে তেনেকুৱা এটা সুবিধা আছে, যোনে এগিলাচ ঠাণ্ডা পানী খাব পাৰে। ইয়াত আমাৰ কুল ৱাটাৰ ব্যৱস্থা আছে, হট ৱাটাৰ ব্যৱস্থা আছে গৰম ঠাণ্ডা দিনৰ কাৰণে। নানা ধৰণৰ ব্যৱস্থা এইটো। আৰু ইয়াত চবতছে ভাল কথাটো হ'ল এইটো পূৰা বিনামূলীয়া, ইয়াত কোনো পইচা নালাগে। তেনেকুৱা ধৰণে মানে
পৌৰসভাই নিৰ্মাণ কৰে। মই এটাই ক'ব খোজোঁ যে সমূহ ৰাইজে নিজৰ ঘৰৰ অনুষ্ঠান বা প্ৰকল্প বুলি চিকুণকৈ ব্যৱহাৰ কৰি ৰখাটোৱে তেওঁলোকৰ নিজৰ কৰ্তব্য। এইটো কিমান ইয়াতে অনুদান কিমান আছে ইয়াতে জানে নেকি? অনুদানটোৰ বিষয়ে মই আপোনালোকক স্পষ্ট ক'ব নোৱাৰিম বাৰু এতিয়া, সেইটো বিষয়ে মই নাজানিম। ঠিক আছে। ইণ্ডিয়ান ইঞ্জিনিয়াৰিং কোম্পানী যোৰহাটৰ হয় অনুষ্ঠানটো। কোম্পানীটো মই তাৰ ৱৰ্কশ্বপ মেনেজাৰ হয়। ঠিক আছে, হয়। সমষ্টি মাননীয় সাংসদ কামাখ্যা চৰণেৰে উপস্থিতি আমি দেৰগাঁৱত এটা জাবৰ নিষ্কাশন প্ৰকল্প উন্মোচন কৰা হ'ল। এই প্ৰকল্পটোৰ জৰিয়তে দেৰগাঁওখনক যাতে আমি প্লাষ্টিক মুক্ত কৰিব পাৰোঁ আৰু দেৰগাঁওখনক ভৱিষ্যতে যাতে এখন পৰিষ্কাৰ পৰিচ্ছন্ন নগৰ হিচাপে পৰিণত কৰিব পাৰোঁ। আৰু দেৰগাঁওবাসী ৰাইজৰ সকলোৰে মোৰ অনুৰোধ, তেওঁলোকৰ সহায় সহযোগিতা আমি দেৰগাঁওখনক এখন পৰিষ্কাৰমুক্ত নগৰ হিচাপে ভৱিষ্যতে যাতে 1,30,00,000 টকা দিয়া হৈছে। আচলতে মই অহাৰ আগতেই সেইটো হৈ গৈছিলে, সেইকাৰণে মই টেকনিকেল কথা মই ইমান বেছি নাজানো। কওক, এই প্ৰকল্পটোৰ পৰা আমাৰ কি কি সুবিধা হ'ব বুলি ক'লে? প্ৰকল্পটোৰ পৰা আমি দেৰগাঁওখনক প্লাষ্টিক মুক্ত কৰিব পাৰিম। জাবৰ জোঁথৰৰ পৰা আমি এটা তিতা এটা শুকান জাবৰ সেইটো আমি দুভাগ কৰি পেলাই পৃথকীকৰণ কৰা হ'ব তাত। আৰু সেই বিষয়ে টেকনিকেল মই ইমান জ্ঞান নাই মোৰ। দেৰগাঁৱৰ পৰা সত্যজিৎ হাজৰিকাৰ ৰিপৰ্ট, টাটা টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024728113। আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।